হেল্ল' এভৰিৱান আসসালামু আলাইকুম কি খবৰ সকলোৰে ভাল নাই আশা কৰিছোঁ সকলোৰে ভাল ৰুজানাছ লাইফষ্টাইল আপোনালোকক সকলোৰে স্বাগতম তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি মই মৰ্ণিঙৰ পৰাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু আজি হয় ঈদৰ নেক্সট ডে মানে ঈদৰ পাছদিনাখন আৰু আজি হৈছে আমাৰ ঘৰত প্ৰত্যেকবাৰে ঈদৰ পাছদিনাখন মানে দাৱত কৰা হয় গোটেই মানুহখিনিক যিসকলে মানে ঈদৰ দিনাখন আহিব নোৱাৰে সেইখিনি মানুহক মানে ঈদৰ পাছদিনাখন আমাৰ ঘৰত দাৱত কৰা হয় মানে মোৰ হাজবেণ্ডৰ ঘৰত আৰু মাহঁতৰ ঘৰতো ছেম মানে ঈদৰ পাছদিনাখন তাৰ পাছদিনাখন মানে তেনেকুৱা যাৰ যেনেকুৱা মানে সুবিধা হয় তেনেকুৱাকৈ মানে দাৱত কৰা হয় আৰু ঈদৰ দিনাখন মানে মোৰ হাজবেণ্ডহঁতৰ ঘৰত যেতিয়াৰ পৰা মই বিয়া হৈ আহিছোঁ তেতিয়াৰ পৰাই মানে সিহঁতে ঈদৰ দিনাখন মানে আমাৰ এইখন ঘৰত ঈদ নকৰে সিহঁতৰ আৰু এখন ঘৰ আছে মানে সিহঁতৰ খুৰা খুৰীয়েকৰ ঘৰ আছে তাতে মানে ঈদটো কৰা হয় তাতে বনোৱা সিজোৱা কৰা হয় আৰু ঈদৰ পিছদিনাখন আমি বনাওঁ মানে সিহঁতৰ হাজবেণ্ডহঁতৰ ঘৰত মানে আগৰ পৰা এইটো চলি আহিছে আৰু এতিয়া মই বিয়া হোৱাৰ পিছতো মানে ময়ো এইখিনিয়ে কৰিছোঁ কাৰণ যিহেতু যিখিনি আগৰ পৰা চলি আহিছে সেইটোতো আৰু চেঞ্জ কৰা নাযায় ন আৰু চেঞ্জ কৰিলেও সেইটো বেয়া কথা হ'ব তো সেই বুলি আৰু ঈদৰ পাছদিনাখনে মই এইখিনি যা যোগাৰ কৰিছোঁ আৰু এয়া আজি বনাইছোঁ পোলাও আৰু এইপিনে বনাই থলোঁ তৰকাৰী এইখিনি হৈছে গুজ তৰকাৰী আলু দি বনাইছোঁ মানে বিফ তৰকাৰী আলু আৰু বিফ দি তৰকাৰী বনোৱা হৈছে আৰু মই একেবাৰে ৰাতিপুৱা শুই উঠিয়ে গাটো ধুই মেলি একদম পূৰা পাকঘৰত লাগি গৈছোঁ কাৰণ আজি গম পাইছোঁ যে মোৰ একদম গা চা ধোৱা আৰু যদি মই গা নোধোৱাকৈ সোমাওঁ তেন্তে মোৰ আৰু গা ধোৱাটো নহ'ব সেইকাৰণে মই ৰাতিপুৱা শুই উঠি আগতে গাটো ধুই মই নিজে ফ্ৰেছ হৈ ল'লোঁ তাৰপিছতে মই কিটচেনৰ কামখিনি মই কৰিছোঁ আৰু সেইপিনে মোৰ পোলাও বনোৱা হৈ গ'ল এইপিনে হৈছে চিকেন আৰু আলু তৰকাৰী বনোৱা হ'লে আৰু ইমানখিনি খানা মই এইবাৰ ফাৰ্ষ্ট টাইম আগতো বনাইছোঁ কিন্তু মানে ইমান ডাঙৰ ডাঙৰ ডেক্সিত বনোৱা নাইকিয়া এইবাৰে ফাৰ্ষ্ট টাইম বনাইছোঁ এই ডেক্সিকেইটা চাবলৈ বহুত সৰু লাগিছে ভিডিঅ'ত কিন্তু ৰিয়েল বহুত ডাঙৰ হয় কমেও 8 কেজি 10 কেজি তেনেকুৱা চাইজৰ মানে ডেক্সি হয় আৰু মই এনেকৈ ডাঙৰ কাৰণ পোলাওখিনিও বহুত বেছি আছে আৰু তৰকাৰীখিনিও বেছি তো চবেই ভালে ভালে খোৱা মেলা হৈ গ'ল আৰু চবে খাই মেলি গ'লেও আৰু আজি হৈ গ'ল নেক্সট ডে কাৰণ মই ঈদৰ দিনাখনতো ঘৰত এইবাৰ যোৱা নাইকিয়া তো আজি ঈদৰ পাছদিনাখন তাৰ পাছদিনাখন আজি আমি আমাৰ ঘৰত গৈছোঁ আৰু আজি আমাৰ মানে ঈদৰ মানে দাৱত আছে আমাৰ ঘৰত মোৰ মাহঁতৰ ঘৰত তো মই আৰু হাজবেণ্ডে গৈছোঁ আৰু আব্বা আৰু ভাইটি নাযায় সিহঁতি দোকানত থাকিব তো সেই বুলিয়ে মই আৰু হাজবেণ্ডে গৈছোঁ আৰু এয়া হৈছে এই চুইজাৰযোৰৰ লগত এই চেণ্ডেলযোৰ পিন্ধিম সকলোৰে ভালদৰে আশা কৰিছোঁ সকলোৰে ভাল হৈছে সকলোৰে স্বাগতম তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া বাজিছে দিনৰ 11টা বাজি পাৰে হ'ল 11:10 মান হৈছে আৰু এতিয়া মই যাব ওলাইছোঁ ঘৰত আৰু এয়া মই মোৰ ঈদৰ চুইজাৰযোৰ এইযোৰ মই পিন্ধিম তো ঠিক আছে মই এতিয়া গা চা ধুই মেলি আহিলোঁ এতিয়া পটাপট মই ৰেডি হৈ লওঁ আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ চাই যাব একেবাৰে শেষলৈকে এয়া মই ৰেডি হৈ গ'লোঁ আৰু এইযোৰ হৈছে ঈদৰ চুইজাৰযোৰ যিযোৰ মই লৈছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু এয়া মই এতিয়া ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি একেবাৰে যাবলৈ ওলাম এয়া মই হাজবেণ্ডৰ লগত কিবা কথা পাতি আছিলোঁ আৰু এয়া আমাৰ বেবী শুই গ'ল এতিয়া তাক শুই থকাই অৱস্থাতে উঠাই লৈ যাম আৰু এতিয়া বাজিছে 12টা টাইমটো কেনেকৈ পাৰ হৈ গৈছে ক'ব পৰা নাই অথনিৰ পৰা ৰেডি হৈ আছোঁ কিন্তু ভালকৈ ৰেডি হ'বও পৰা নাইকিয়া তো কিবাকৈ এয়া ৰেডি হ'লোঁ আৰু এতিয়া আমি ওলাই যাম তো ঠিক আছে ভিডিঅ'টো চাই থাকিব আকৌ চাবলৈও ভাল লাগিব আৰু এয়া দেখিছেনে বেবী শুই আছে আৰু বিচনাখন অলপ মানে কাপোৰ কানিবোৰ থোৱা হৈছে ন জধে মধে তো সেইকাৰণে আৰু এনেকুৱা হৈছে আৰু এয়া দেখিছেনে বেবী শুই আছে টোপনি গ'লগৈ আৰু বেবীও নতুন ড্ৰেছযোৰ পিন্ধিছে যিযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ তাকো বহুত বেছি কিউট লাগিছে আৰু এয়া আমি এতিয়া ওলাই গৈছোঁ এয়া আমি এতিয়া ঘৰ আহি পালোঁ আৰু মায়ে তাক পাই যি ফূৰ্তি একেবাৰে আৰু মায়ে তাক লৈ খেলাই আছিলে তাৰ কাৰণে এই খেলনাখিনি আনিছিলে তো সেইখিনি তাক ওলাই দি আছিলে আৰু এইপিনে বায়ে চাহ নাস্তা ৰেডি কৰিছে আমি চাহ তাহও খালোঁ আৰু ইয়া চাহ তাহ খাই অকণমান বাহিৰত ওলাই আহিছোঁ আমাৰ পাছপানে
এইখিনি আমাৰ ভাড়াঘৰ হয় যিটো এনেকৈ চিধাকৈ দেখা গৈছে আৰু এয়া হৈছে আমাৰ কাকাৰ ল'ৰাটো এয়া এতিয়া আমি খাবলৈ সময় হৈছে আৰু মায়ে ভাত বাঢ়ি আছে ময়ো বাঢ়ি আছোঁ মায়েও বাঢ়ি আছে এয়া আমি চবে মিলিয়ে ওলালোঁ মই মায়ে বায়ে চবে মিলি কিনে ওলালোঁ আৰু এইপিনে আমাৰ বনাইছে গোছ তৰকাৰী চিকেন তাৰপিছত চালাড তাৰপিছতে গোছৰ ভজা এটা আছিলে তাৰপিছত ভাত পোলাও আৰু কিবা আছিলে মোৰ ভালকৈ মনত পৰা নাইকিয়া আৰু খোৱা বোৱা কৰিলোঁ মেলিলোঁ আৰু তাৰপিছত আমি ঘৰ গুচি আহিলোঁ তাৰপিছত এতিয়া হৈ গ'ল ৰাতি আৰু আজি ৰাতি মানে হিন্দু মানুহখিনিক মানে মই মানে আমাৰ ঘৰত মানে দাৱত খুৱাম তো সেইবুলিয়ে মই ঘৰতো বেছি দেৰি নাথাকিলোঁ তো ওলাই আহিলোঁ সেইপিনে মোৰ বনোৱা মেলা হৈ গ'ল তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ নহ'লে এইখিনি এতিয়া